আৰু আমাৰ এই ভূৱখনত উপস্থিত থকা আমাৰ অতিকে শ্ৰদ্ধাৰ বিজ্ঞান প্ৰদৰ্শনীৰ লগত জড়িত শ্ৰদ্ধাৰ বিপুল ৰাভা, দিব্যজ্যোতি ৰাভা আমি আৰু বিকাশ ডেকাক আমি চিনাকি কৰি দিবৰ কাৰণে আগবাঢ়িছোঁ। বিদ্যালয়ৰ তৰফৰ পৰা মৰম চেনেহ যাচিব বিচাৰিছোঁ। এখনি ফুলাম গামোচাৰে তেখেতলোক দুইজনকে সম্বৰ্ধনা জনাবৰ কাৰণে আমাৰ বিদ্যালয়ৰ শিক্ষয়িত্ৰী দীপ্তি বাইদেউ আৰু কৃষ্ণা হাজৰিকা বাইদেউ আমি সম্বৰ্ধনা জনাবৰ কাৰণে আহ্বান জনাইছোঁ আৰু অকণমান আগবাঢ়িব দিবৰ কাৰণে। সুপ্ৰভাত জনাইছোঁ। আজি আমি সৌভাগ্যৱান তিনিটিয়া আহঁতগুৰি হাইস্কুলত আহি আমি ধন্য হৈছোঁ। ইয়াৰ প্ৰধান শিক্ষক মহোদয় আৰু শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল আৰু ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ মাজত আমি এখন বাছ আনিছোঁ। বাছখনত বিভিন্ন ধৰণৰ মডেল আছে। সেই গোটেই মডেলবিলাক তোমালোকে ভালদৰে ঘূৰি ঘূৰি চাবা। লগতে আমি কিছুমান আৰু বস্তু তোমালোকক শিকুৱাই দিম, বুজাই দিম। কিছুমান ছায়েন্সৰ কিছুমান যন্ত্ৰ পাতি আছে, সেইবিলাক দেখুৱাম বিজ্ঞানৰ। তোমালোকে ভালদৰে গোটেইবিলাক আয়ত্ত কৰি ল'বা। বিজ্ঞানৰ বস্তুবিলাক নতুনকৈ দেখিবা, বেলেগ বেলেগ নেদেখা বস্তুবিলাক জানিবা। তো সেইখিনিয়ে তোমালোকে ভালদৰে চাবা। বাছ এখন দেখিছে তোমালোকে আগফালে আছে, হয়নে? তো সেইখন বাছতে গোটেই বস্তুবিলাক আছে। পাৰিলে যদি বতৰ ভাল থাকে আমি আকৌ বেলেগ প্ৰগ্ৰেম এটা কৰিম বুলি ভাবিছোঁ। যদি বতৰ ভাল হয় আমি কৰিম সেইটো। এইখিনিয়ে, ধন্যবাদ। আহঁতগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মহোদয়, বিদ্যালয়ৰ পৰিচালনা তথা উন্নয়ন সমিতিৰ শ্ৰদ্ধাৰ সভাপতি মুক্তা আলী ডাঙৰীয়া, তেখেতক আমি উদ্বোধন কৰিবৰ কাৰণে আজি অনুষ্ঠানভাগি উদ্বোধন কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। ভ্ৰাম্যমাণ বিজ্ঞান প্ৰদৰ্শনী আয়োজন কৰি আমাৰ বিদ্যালয়লৈ সুদূৰ গুৱাহাটীৰ পৰা এটা দল আহি উপস্থিত হৈছে আৰু তেখেতসকলে বিজ্ঞানৰ বিভিন্ন মডিউলছবিলাক আমাৰ মাজলৈ লৈ আহিছে। বিহপুৰীয়া মজলীয়া বিদ্যালয়ৰ উদ্যোগত এই ভ্ৰাম্যমাণ বিজ্ঞান প্ৰদৰ্শনীৰ আয়োজন কৰা হৈছে আৰু এই বিজ্ঞান প্ৰদৰ্শনীটোত আমাৰ জিলাখনৰ শিক্ষা বিভাগেও হাত উজান দিছে আৰু সুদূৰ গুৱাহাটীৰ পৰা আমাৰ মাজত আহি এটা দল উপস্থিত হৈছে। গতিকে আমি এই মডিউলছবিলাক চাম আৰু ইয়াৰ নজনা কথাবিলাক আমি সুধিবলৈ চেষ্টা কৰিম, জানিবলৈ চেষ্টা কৰিম, যাতে ইয়াৰ জৰিয়তে আমাৰ কিছু উপকাৰ হয় আৰু জানিব পাৰোঁ আৰু আমাৰ মনত বিজ্ঞান মনস্কতা সৃষ্টি কৰিব পাৰোঁ আৰু প্ৰতিটো কাম প্ৰতিটো কথা তথ্যভিত্তিত কৰিবলৈ যাতে আমি আগবাঢ়ি যাওঁ আৰু ইয়াৰ জৰিয়তে যাতে আমাৰ মনত লুকাই থকা যিবোৰ মানে খুদুৱনি সেইবোৰ নিৰাময় হয় আৰু প্ৰত্যেককে সমাজখন শুদ্ধ কৰিবৰ কাৰণে আমি প্ৰত্যেকে যাতে একোগৰাকী সৈনিক হৈ এই ক্ষেত্ৰখনত আগবাঢ়ি যাওঁ। ইয়াকে মই কৈ আজি এই বিজ্ঞান প্ৰদৰ্শনী মেলা আৰম্ভ শুভ উদ্বোধন কৰা হ'ল বুলি Welcome to Mobile Science Exhibition. মানে এখন আমাৰ মোবাইল সায়েন্স এক্সিবিশন হয়। তোমালোকক মানে ঘূৰি ঘূৰি প্ৰদৰ্শনীবিলাক দেখা যাব। আমি ক'ৰ পৰা আহিছোঁ গম পাওঁনে তোমালোকে? গুৱাহাটীৰ ছায়েন্স মিউজিয়ামৰ পৰা আহিছোঁ। ৰিজিনাল ছায়েন্স চেণ্টাৰ গুৱাহাটীৰ পৰা আহিছোঁ, হয়নে? সেইকাৰণে তোমালোকৰ এটা ৱেলকাম মেছেজ দিছোঁ ইয়াতে। মেছেজটো হৈছে ৱেলকাম মেছেজ। ঠিক আছে, কালাৰ আহি গ'ল, হয়নে? ছায়েন্স আছে ইয়াতে, বিজ্ঞান এটা সোমাইছে। কি সোমাইছে ইয়াতে?
মেন বস্তুটো প্ৰথমে কৰিছো কি এটা ফিনফথলিন নামৰ এটা পদাৰ্থ আছে মানে এটা সূচক আছে ফিনফথলিন কৃত্ৰিম সূচক ফিনফথলিন তোমালোকে নাম শুনিছা এইটোৰে লিখিছো আগতে আৰু সেই ফিনফথলিনে সদায় কালা দেখুৱাই খাৰকত কালা দেখুৱাই খাৰক মানে তোমালোকে জানা খাৰক মানে তোমালোকে সাপোজ এইটো সোডিয়াম হাইড্ৰক্সাইড এইটো এটা খাৰক হয়নে নহয় সাবুন আছে সাবুন এটা খাৰক হয় সব ডিটারজেন্ট আছে ডিটারজেন্ট এটা খারক প্রকৃতিৰ হয় বুজি পাইছা যিবিলাক আমাৰ সাফ আছে আৰু বাৰে স্প্ৰে কৰি দিও আৰু বাৰে বুজিছা তোমাল হয়নে নহয় ইয়াতে লোক আছে এইফালে লোক কোন লগাও ইয়াত কৈছো তোৱা নাই এইটো ইয়াতে হয়নে নহয় তোমালোকে এতিয়া তোমালোকে ভুলনে মই ভুল আমি তোমালোকক ভুল নহয় মই ভুল নহয় কি জানাই কথাটো একচুৱেলি বস্তুবিলাক কি হয় ঘৰৰ পৰা চাপৰলৈ আহে কিন্তু এই বস্তুটো দেখিছা আৰু এই লাডুটো কি হয় লাডুটোৰ যিটো ওজন আছে ওজন মানে ইয়াত যিটো ঘৰ আছে চেণ্টাৰত যিটো মাছ বুলি কয় হয়নে ঘৰ কেন্দ্ৰ আছে ঘৰ কেন্দ্ৰটো ইয়াৰ এই দুটা হাতত লাগি আছে এইটো আৰু এইটো বুজিছা সেইকাৰণে এই বস্তুটো নাই ইয়াত তলত নাই ইয়াতে দিলে কি হয় এই বস্তুটা লাগিছে নেকি ক'ৰবাত নাই লগা বেলেগ হৈ থকা নাই এই দুটা বস্তুটো ক'ৰবাত লাগি থাকে তেতিয়াহে সেইটো কি হ'ব বেলেগ হৈ থাকিব বুজিছা ইয়াতে থ'লে বেলেঞ্চ হয় নেকি সৰি পৰে এনেকুৱা সৰি পৰে হয়নে এইটো এই দুটা বস্তু ইয়াতে লাগি থকা নাই সেইকাৰণে কি হৈছে সি এইফালে যাব আৰু তাক মাধ্যমখন শক্তি টানি আছে হয়নে চেণ্টাৰৰ পৰা যিটো ভৰ কেন্দ্ৰ আছে ইয়াত লাগি আছে চেণ্টাৰৰ মাছটো আৰু এইটো মানে শান্ত অৱস্থাত আহিবলৈ সমান অৱস্থাত আহিবলৈ কি কৰে ইয়াৰ পৰা এইফালে আহিবলৈ বিচাৰে বুজিছা তাক টানি লৈ আহিছে তাৰমানে মাধ্যমখন সেইকাৰণে টানি ইয়াত আহি গ'লে ইয়াতে লাগি ধৰি সমান হৈ গ'ল বুজিছা কিন্তু ইয়াতে এইটো লাগি আছিলে নহয় এইখিনি সমান হৈ থকা নাছিলে কিন্তু ইয়াতে আহি নিজে আহিছে মই খেলিও দিয়া নাই কিন্তু এৰা দিছোঁ মই ইয়াৰ পৰা এৰা দিওঁ আমি নিজে আহিছোঁ ঠিক আছে এইটোৰ নাম হৈছে আভিল কোণ ওপৰলৈ যোৱা কণীটো হয়নে তলৰ পৰা ওপৰলৈ যোৱা কণীটো ওপৰৰ পৰা তললৈ নমা কণীটো কি হয়নে নহয় আগ্নেয়গিৰিত কি হয় জুইবিলাক মাটিৰ তলৰ লাভাবিলাক ওলাই আহে নে পাহাৰৰ দৰে একেবাৰে ওখ একদম স্পীডত ওলাই আহে হয়নে নহয় তোমালোকেতো দেখা পাইছা নেকি নাই পোৱা হয়নে কিন্তু আজি তোমালোকক চাবা দেখুৱাই দিম চাবা সকলোৱে এইটো এটা তোমালোক কি বিক্ৰিয়া মই কৈছো পিছলৈ শুনা পাইছানে আগ্নেয়গিৰি উৎকীৰ্ণ হৈ আছে এতিয়া দেখিছা সকলোৱে জুই ওলাই আহিছে তলৰ পৰা লাভাবিলাক ওলাই আহিছে আৰু এতিয়া সেই কৰিব হয়নে ইয়াতে আমি কেমিকেলটো লৈছিলো এমনিয়াম ডাইক্ৰমেট বুজিছা এমনিয়াম ডাইক্ৰমেট আমি যিটো পদাৰ্থ লৈছিলো কেমিকেল লৈছিলো সেইটো নাম হৈছে এমনিয়াম ডাইক্ৰমেট আৰু যেতিয়া জ্বলাইছিলো সেইটো যেতিয়া কি হৈছিলে তাপবৰ্জি বিক্ৰিয়া হৈছিলে বুজি পাইছা কি বিক্ৰিয়া হৈছিলে তাপবৰ্জি বিক্ৰিয়া তাপ উৎপন্ন হৈছিলে জুই উঠিছিলে নে নাই জুই উঠিছিলে এইটো তাপবৰ্জি বিক্ৰিয়া বুলি কয় বুজি পাইছা ঠিক আছে এতিয়া তোমালোকে পিছলৈ ডাঙৰ ক্লাছ কৰিলে এমনিয়াম ডাইক্ৰমেটৰ বিষয়ে পঢ়িব পাৰিবা হয়নে এতিয়া তোমালোকে জাষ্ট জানি লোৱা সেইটো হৈছে তাপবৰ্জি বিক্ৰিয়া য'ত তাপ উৎপন্ন এই বিক্ৰিয়াত তাপ উৎপন্ন হয় তাকে ইয়াত কি অলপ বস্তু আছে আমাৰ কিবা হয়নে
1 2 3 4 আহি যাব দেখিছা আহি গ'ল দেখিছা আমি কিবা ডিয়াচলে ব্যৱহাৰ কৰিছো নেকি এটা পানীৰ দৰে বস্তু ব্যৱহাৰ কৰিছো হয়নে নহয় পানীৰ দৰে বস্তুটো ব্যৱহাৰ কৰাৰ ফলত কি হৈছে জুইটি আহিছে দেখিছা সকলোৱে ইয়াতে লোৱা যিটো আমি ইয়াতে কোনো হেৰি নাই চাইজ সোমাইছে ইয়াতে লোৱা পটাছিয়াম আছিলে পটাছিয়াম পাৰমেংগেট আৰু গ্লিচাৰিন পটাছিয়াম পাৰমেংগেট আৰু গ্লিচাৰিন আমি যোগ কৰি কি কৰাইছিলো জুই উৎপন্ন কৰিছো ঠিক আছে সকলোৱে দেখিছা আৰু এটা বস্তু আছে মোৰ হাতত এটা দেখিছা প্লাছ দেখিছা তোমালোকে ইয়াতে কিছুমান লিকুইড আছে দেখিছা তোমালোকে ঘৰত কলগেট ব্যৱহাৰ কৰা নাই কলগেট ব্যৱহাৰ কৰিলেও আমাৰ কলগেটবিলাক সৰু সৰু হয় নে নহয় আৰু যদি হাতীয়ে ব্যৱহাৰ কৰে কলগেট কেনেকুৱা হ'ব ডাঙৰ হ'বনে নাই হয়নে আজি হাতী বনোৱা হাতীয়ে ব্যৱহাৰ কৰা কলগেট বনাই দেখোন চাবা ঠিক আছে So ইয়াতে মই কিছুমান কেমিকেল লৈছো হাইড্ৰোজেন পেৰক্সাইড আছে ইয়াতে তাৰ পিছত ডেটল লৈছো আৰু ফুড কালাৰ লৈছো মানে খাদ্যত ব্যৱহাৰ কৰা ৰং কি আছে আৰু এটা লৈছো উদ্ভিদক এটা লৈছো কেটেলাইজ এটা লৈছো তাৰ নাম আছে পটাছিয়াম আয়ডাইড তো ইয়াতে ঢালিছো এইটো অলপ লৰাই দিছো কলগেট হৈছে হাতীৰ কলগেট দেখিছা ব্ৰাছ কৰিবা ৰাতি ব্ৰাছ কৰা ৰাতিপুৱা হ'লে ব্ৰাছ কৰিবা নে কলগেট লৈ ব্ৰাছ কৰা ৰাতি হয়নে নহয় ইয়াতে দেখিছা এইবিলাক ওলাই আহিছে কলগেটৰ দৰে ওলাই আহিছে দেখিছা তোমালোকে এইবিলাক বেলেগ একো নাই ফেন এইবিলাক অক্সিজেন আছে ইয়াতে কি আছে অক্সিজেন ইয়াতে যিটো পটাছিয়াম আয়ডাইড কেটেলাইজ দিছিলো এই কেটেলাইজটোৰ দ্বাৰা কি হৈছে অক্সিজেনটো ওপৰলৈ উঠি আহিছে আৰু অক্সিজেনটো কি গেছ হৈ আহিছে এই গেছখিনি বান্ধ খাই আছে জালৰ দৰে বান্ধ খাই আছে আমাৰ ডেটল থাকে নহয় ডেটলৰ ফেন থাকে নহয় এই ডেটলৰ ফেনৰ অক্সিজেনটো ওলাই আহিছে সেইকাৰণে ওপৰত স্পীডত ওলাই আহিছে বুজি পাইছা এতিয়া কলগেটৰ দৰে ওলাই আহিছে এতিয়া কলগেটত টিপি দিলে ওলাই নে নোলায় মানে ঠিক আছে ইয়াতে বেলেগ এইটো এটা তাৎপৰ্য বিশেষ এইখিনি পৰিমাণকে কোৱা হয় আপাত পানী বুলি কোৱা হয় যেনেকৈ 1 কেজি তিয়হ হ'বলৈ 353 লিটাৰ পানী খৰচ হয় ঠিক তেনেদৰে 1 কেজি কল হ'বলৈ 790 লিটাৰ যেনে কলগছডালে পানী খাব কলগছডালে সালোক সংশ্লেষণ কৰিব তাৰপিছত সেই কি কৰিব সালোক সংশ্লেষণবিলাক এইখিনি খাদ্য বস্তু দিব সালোক সংশ্লেষণত সেই খাদ্য বস্তুটো হোৱা যিবিলাক খাদ্য আহিব সেইবিলাক আনি জমা কৰিব হয়নে তাৰপিছত কলগছডালে ফুলাব তাৰপিছত ফুলাৰ পিছত লাহে লাহে সৰু সৰু কলবিলাক লাগিব ডাঙৰ হ'ব হয়নে 3 মাহ 4 মাহ লাগি যায় সেই গোটেই সময়ছোৱাত যিমান পানী খালে খৰচ কৰিলে ব্যৱহাৰ কৰিলে সেই পৰিমাণটোকে কোৱা হয় আপাত পানী বুলি কয় যিকোনো পদাৰ্থ এটা পৰিমাণৰ কথা পৰিমাণটো সাপোজ ইয়াতে 1 কেজি দিছে যেনেকৈ ইয়াতে চেনি 1 কেজি হ'বলৈ পৰিমাণ থাকিব 2 কেজি হ'লে বেছি হ'ব 3 কেজি হ'লে আৰু বেছি পানী খৰচ হ'ব সেইখিনি অনুপাতত দিছে 1 কেজিত সুগাৰত 1782 লিটাৰ পানী খৰচ হয় তেনেকৈ 1 লিটাৰৰ পানী বটল এটা বনাওঁতে 5 লিটাৰ পানী খৰচ হয় বুজিছা এইটো দিয়া আছে তোমাৰ সেইটোকে কোৱা হয় আপাত পানী বুলি কোৱা হয় এই পানী আপোনাৰ দেহত থকা পানী বুলি কৈছে আমাৰ মানুহবিলাকৰ যিমান ওজন থাকে সেই ওজনৰ 3 ভাগৰ 2 ভাগে কি থাকে পানী থাকে বুজিছা 3 ভাগৰ 2 ভাগ পানীয়ে থাকে আমাৰ মানুহ মানে 62% সকল মানে যেনেকুৱা আমাৰ মানুহজনৰ ওজন বেছি কেতিয়া হ'ব মানুহৰ অংগ পতংগ ডাঙৰ হ'ব লাগিব হয়নে সৰু ল'ৰা এটাত আৰু ডাঙৰ ল'ৰা এটাৰ পাৰ্থক্য কি তেওঁলোকৰ অংগ পতংগবিলাক বেলেগ বেলেগ আকাৰৰ হয়নে নহয় ডাঙৰ হ'লে তো সেই অনুযায়ী পানীৰ কি হয় ডাঙৰ অংগবিলাকত বেছিকৈ পানী লাগে আৰু প্ৰত্যেকবিধ অংগতে আমাৰ ছালৰ পৰা
চকু নাক কাণ মুখ যিমান আছে গোটেইবিলাকতে কি থাকে পানী থাকে হয়নে নহয় পানীৰ দ্বাৰা সৃষ্টি হৈছে গোটেই আমাৰ শৰীৰটো তাৰে বাকি বেলেগ পদাৰ্থ থাকে প্ৰটিন থাকিব কাৰ্বহাইড্ৰেট থাকিব ঠিক তেনেদৰে মিনাৰেলছ থাকিব খনিজ লৱণ থাকিব হয়নে নহয় চৰ্বি থাকিব এইবিলাক বস্তু থাকিবই তাৰ উপৰিও পানী যথেষ্ট পৰিমাণে বেছি থাকে 62% থাকে এইটো আমি জানো এটা তোমালোকৰ ইয়াতে নিজৰ নিজৰ ওজনটো যদি দিয়া যায় সাপোজ তোমালোকৰ নিজৰ ওজন কাৰোবাৰ 60 কেজি কাৰোবাৰ 45 কেজি আৰু 55 কেজি মই ধৰিলো কাৰোবাৰ এজনৰ 55 কেজি তোমালোকৰ মাজৰে কোনোবা এজনৰ 55 কেজি ওজন আছে মই দিলো মেল ফিমেল দিলো 55 কেজি এজন ফিমেলৰ টোটাল পানী থাকিব গাত 30.25 লিটাৰ মানে 30 লিটাৰ 250 ml আৰু তেওঁৰ মস্তিষ্কৰ ওজনটো হ'ব 1.38 কেজি মানে 1 কেজি 380 গ্ৰাম ঠিক তেনেদৰে তলত পানীৰ এইটো ওপৰত ওজন তলত পানীৰ পৰিমাণ 1.01 প্ৰায় 1 লিটাৰ 1 ml লাগিব 55 কেজি মহিলা এজনী বা ছোৱালী এজনী বুজি পাইছা তোমালোকে ইয়াতে পিছত লৰাৰো চাব পাৰা সাপোজ লৰা এজনৰ কিমান আছে 60 কেজি আছে মেল দিলো তো তেওঁ 60 কেজি মেল এজনৰ কিমান থাকিব 36 লিটাৰ থাকিব প্ৰায় 37 লিটাৰ পানী থাকিবই তোমালোকৰ শৰীৰত নিজৰ ওজন অনুযায়ী কাৰণ আমাৰ শৰীৰত আমি পানী পেলাগিলে পানী খাও জমা হৈ থাকে হয়নে নহয় লগতে অংগ পতংগবিলাক পানীৰ দ্বাৰা গঠিত হয়নে তাৰে 1% যদিও কমি যায় তোমালোকৰ ডিহাইড্ৰেচন হয় গৰম দিনে মাজতে গৰম দিন পৰিছিলে নিউজ পেপাৰ বিলাক দেখিছিল নিউজ চেনেল বিলাকত দেখিছিল মানুহবিলাকক ডিহাইড্ৰেচন হ'ব বুলি স্কুলৰ ল'ৰা ছোৱালীবিলাকক ডিহাইড্ৰেচন হ'ব বুলি পানী খাই থাকিবলৈ দিয়ে কাৰণ শৰীৰত যদি নিৰ্জলীকৰণ হয় আমাৰ যদি ডিহাইড্ৰেচনৰ অংগ পতংগবিলাক ভালদৰে কাম নকৰা হৈ যাব বুজিছা ভালদৰে মগজুটো কাম নকৰিব পঢ়া বস্তুবিলাক মনত নাথাকিব তোমালোকৰ মূৰ বিষাই থাকিব গাটো ভাল নালাগিব পানী নাখালে হয়নে খোজ কাঢ়িব নোৱাৰিবা তেনেকুৱা হ'ব হজম নহ'ব কিবা নহ'ব তেনেকুৱা বহুত প্ৰব্লেম হৈ যাব সেইকাৰণে পানী খাই থাকিব লাগে বেছিকৈ পানী খোৱা মানে ভালে আৰু প্ৰায় কিমান লিটাৰ এইটো গোটেই তেজৰ পৰা ছালৰ পৰা চকুৰ পৰা চুলিলৈকে যিমান পানী থাকে গোটেই এইটো টোটেল পানীটো এইটো বুজিছা প্ৰত্যেকবিধ অংগতে পানী থাকে চোৱা যেনেকৈ কিডনিত থাকে কিডনিত চোৱা ওজনটো দিয়া আছে 0.30 কেজি আৰু এইটো হ'ল 0.24 এইটো হ'ল লিটাৰ মানে 240 ml আৰু এইটো 300 গ্ৰাম হ'ব এইটো ঠিক তেনে পানীৰ এটা নিজা ধৰ্ম আছে হয়নে প্ৰথম ধৰ্মটো হ'লে কেইটা মানে তাৰ প্ৰপাৰ্টিজ যিকেইটা মানে তেওঁ থাকে প্ৰত্যেকবিধ পানীত থাকিবই এইখিনি মানে পৃথিৱীত যিখিনি পানী আছে গোটেইবিলাকৰ এইটো প্ৰপাৰ্টি আছে এইটো হ'ল কৈশিক ক্ৰিয়া ইয়াতে কি হয় উদ্ভিদবিলাকে শিপাত পানী খাই শিপাত পানীটো শুহি লৈ পাতলৈকে পঠিয়াই দিয়ে হয়নে পাতত কি কৰে পিছত তাত খাদ্য প্ৰস্তুত কৰি সেই পানীখিনি ইউজ কৰে হয়নে নহয় শিপা থাকে কিমান তলত মাটিৰ তলত আৰু পাত থাকে কিমান আগত হয়নে ওপৰলৈ থাকে আগত থাকে তো তাৰ পৰা শিপাৰ পৰা ইমান দূৰলৈকে পানী পাতলৈকে পঠিয়াই দিয়া এটা পদ্ধতি নিশ্চয় লাগিব কাৰণ তাততো মটৰ নাথাকে প্ৰেছাৰ দি কিনে ওপৰলৈ পঠিয়াই দিব লাগে হয়নে নহয় এটা পদ্ধতি আছে হয়নে জাইলেম নামৰ কি আছে কলা আছে জাইলেম কলাৰ বিলাকৰ দ্বাৰা পানী শিপাৰ পৰা পাতলৈকে যায় সেই প্ৰক্ৰিয়াটো কৈশিক ক্ৰিয়া বুলি কয় এইটো হ'ল বিশ্বজনীন দ্ৰাৱকত কি হয় বেছি মানে কি পানীত বেছিভাগ বস্তু আমি মিক্স কৰিব পাৰো নে নোৱাৰো চেনি মিক্স কৰিব পাৰো হয়নে নহয় দ্ৰৱীভূত কৰিব পাৰো নিমখ দ্ৰৱীভূত কৰিব পাৰো হয়নে পানীৰ লগত বহুত বস্তু গাখীৰ মিহলি হয়নে নহয় মিহলি হোৱা বস্তুবিলাককে কোৱা হয় কি দ্ৰৱীভূত হয় বুলি ক'ব পাৰো আমি ঠিক আছে বিশ্বজনীন দ্ৰাৱক এইকাৰণে কয় বিশ্বত যিমানবিলাক পদাৰ্থ আছে তাৰে ভিতৰত পানী হৈছে একমাত্ৰ পদাৰ্থ যি আটাইতকৈ বস্তু দ্ৰৱীভূত কৰিব পাৰে আটাইতকৈ বেছি বস্তু তাৰ লগত দ্ৰৱীভূত কৰি মিক্স কৰিব পাৰো আমি হয়নে কিন্তু প্ৰকৃততে নহয় পানী কাৰণ পানী আৰু তেলে মিক্স নহয় প্ৰকৃত বিশ্বজনীন দ্ৰাৱক নাথাকে কিন্তু পানীয়ে বেছিভাগ বস্তু মিক্স কৰিব পাৰে সেইকাৰণে বিশ্বজনীন দ্ৰাৱক বুলি কয় প্ৰকৃততে নাথাকে তো তাপ ধাৰণ ক্ষমতা মানে পানীয়ে তাপ ধৰি ৰাখিব পাৰে হয়নে গৰম কৰিলে ঠাণ্ডা হ'বলৈ টাইম লাগে নে নালাগে তাপটো ধৰি ৰাখে তাপটো ধৰি ৰখাকে কয় তাপ ধাৰণ ক্ষমতা ঠিক তেনেদৰে পৃষ্ঠটান মানে পৃষ্ঠত টান কৰি লাগি ধৰিব পাৰে যেনে কচু পাতত লাগি ধৰে হয়নে তাৰ নিজৰ পৃষ্ঠ যিটো থাকে সেই পৃষ্ঠটোত দিয়ে বেলেগ এটা পৃষ্ঠত তাৰমানে টানকৈ লাগি ধৰিব পাৰে বা সেই পৃষ্ঠটো এটা বল থাকে যেনেকুৱা ইয়াতে পৰুৱাৰ পৃষ্ঠ থাকে সেই পৰুৱাবিলাকক সৰু সৰু ভৰি চাবা একেবাৰে সৰু কিছুমান পুখুৰীত দেখিছা পৰুৱাবিলাক গ'লে খোজকাঢ়ি দৌৰি যাব পাৰে যায়নে নাযায় পুখুৰীটা ওপৰতো সিহঁতে কি থাকে তাত এনেকৈ বগাই ফুৰিব পাৰে পানীৰ ওপৰতে পাৰে নে নোৱাৰে ডাঙৰ নহয় এতিয়া সৰু সৰু পুখুৰীবিলাকত চাবাচোন লেতেৰা পুখুৰীবিলাকত দেখা পা তোমালোকে হয়নে সেইটো কি হ'ব পাৰে পানীৰ পৃষ্ঠটানৰ কাৰণে পৃষ্ঠত টানকৈ লাগি সিহঁতৰ সৰু সৰু ঠেংৰ পৃষ্ঠত টানকৈ লাগি ধৰিব পাৰে সেইকাৰণে খোজকাঢ়ি যাব পাৰে ঠিক নহয় কচু পাতত লাগি ধৰে পানী সেইটো পৃষ্ঠটানৰ কাৰণে হয়
যিকোনো গছৰ পাতত পানী লাগে বা গাড়ীখনতে পানী লাগিলে তোমালোকে টোপালবিলাক চাবা, গাড়ী টোপালকে লাগি ধৰে না, কেনেকৈ পাৰে? সেইটোৱে হ'ল পৃষ্ঠতাপ। আৰু আমি পানীৰ অণুটো কিহেৰে গঠিত হৈছে? 2টা হাইড্ৰজেন, এটা অক্সিজেন, বুজিছা? 2টা হাইড্ৰজেন, এটা অক্সিজেন লগ হৈ কিনে পানীৰ অণুটো গঠন হৈছে। সেই অণুত বল থাকে, হাইড্ৰজেন বান্ধনি থাকে, হাইড্ৰজেনৰ অক্সিজেনৰ কিছুমান বল লাগিব, হয়নে নহয়? সেই বলৰ কাৰণে পৃষ্ঠতাপ হয়। এইটো হ'ল বৰফৰ উপঙন। বৰফৰ উপঙন মানে হ'ল বৰফৰ ঘনত্ব। তোমালোকে ঘনত্বৰ বিষয়ে জানা হয়নে নহয়? বস্তু এটাৰ ভিতৰত কিমান ঠাইত কিমান বস্তু আগুৰি আছে, কিমান মানে বস্তুৰ ভিতৰত সোমাই আছে, হয়নে? তেনেকুৱা বৰফৰ ঘনত্ব পানীৰ ঘনত্বতকৈ কি হয়? কম হয়, যাৰ কাৰণে বৰফটো পানীত উপঙে। যিকোনো বস্তু পানীৰ ঘনত্বতকৈ যদি বস্তু এটা ঘনত্ব কি হয়? বেছি হৈ পানীত ডুবি যাব। আৰু পানীৰ ঘনত্বতকৈ বস্তু এটা ঘনত্ব যদি কম হৈ উপঙি থাকিব, বুজি পাইছা? যেনেকৈ প্লাষ্টিকৰ খালী বটল এটা তোমালোকে কপা মাৰি কিনে পানীত পেলাই দিবা, কি হ'ব তেতিয়া? উপঙি থাকিব। আৰু ঠিক তেনে প্লাষ্টিকৰ বটলটোতে যদি পানী ভৰাই কিনে তোমালোকে কপা মাৰি ধুলিয়াই দিয়া, কি হ'ব? ডুবি যাব, বুজি পাইছা? চাবা একবাৰ কৰি কেনে ঘৰত, একো পুঙি থাকে, খালী হ'লেও পুঙি থাকিব, আৰু পানী ভৰাই দিলে ডুবি যায়, কাৰণ ঘনত্ব বাঢ়ি যায়, বুজি পাইছা? একে প্লাষ্টিকৰ বটল হয়নে নহয়? কিন্তু পানী ভৰাই দিলা, মানে ঘনত্ব। পৃথিৱীত কিমান % পানী আছে এইটো আমি ইয়াতে চাব পাৰোঁ। মানে বৰ্তমান আমি জানো পৃথিৱীত 70% কি আছে? 70% মাটি, আৰু 30% কি আছে? 70% পানী আছে, 30% মাটি আছে, হয়নে? মাটিৰ পৰিমাণটো কম, পানী আটাইতকৈ বেছি আছে। 70% মাটি আছে, পানী আছে। তো 70% পানীৰ বেছিভাগ পানী ক'ত থাকে? সাগৰত থাকে, হয়নে নহয়? সাগৰৰ পানী কি হয়? নিমখীয়া। তো 97% পানী কি হয়? বেছিভাগ পানী সাগৰত থাকে, নিমখীয়া হয়। তাৰে 3% পৰিষ্কাৰ পানী। 3% পৰিষ্কাৰ পানীৰে 2% পানী কি হয়? বন্ধ হৈ থাকে। বৰফবিলাকত, গ্লেচিয়াৰবিলাকত কি হৈ থাকে? জমা হৈ থাকে, যাক আমি ইউজ কৰিব নোৱাৰোঁ, বৰফ হৈ থাকে, হয়নে? হিমবাহ হৈ থাকে ওপৰত, যেনেকুৱা নৰ্থ পল আছে, চাউথ পল আছে, হিমালয় পৰ্বতমালা আছে, এইবিলাকত বৰফ হৈ থাকে। কিন্তু 1% পানী আমি ভূগৰ্ভ, মাত্ৰ 1% পানী মানুহবিলাকে পায়, ভূগৰ্ভত পায়, খাল, বিল, নদ নদীৰ হ্ৰদ এইবিলাকত পায়, বুজি পাইছা? ইয়াতে পৃথিৱী জল সংকটৰ সমাধানৰ স্থানীয় সমস্যা তোমালোকে কৰিব লাগিব। নীলা গোলকটোৱে পৃথিৱীৰ পৃষ্ঠত থকা পানীৰ পৰিমাণ বুজাইছে। এইটো আচৰিত নহয়নে? এই গোলকটো ইমান সৰু, দেখিছা তোমালোকে? ইয়াতে চোৱা, ইয়াৰ ব্যাখ্যা পৃথিৱীৰ পৃষ্ঠৰ পৰা পৃথিৱীৰ ভিতৰৰ ভাগত এইবিলাক এই নীলা গোলকটো বুজাইছে কি এইখিনিত পানী যদি আমি জমা কৰি থৈ দিওঁ, পৃথিৱীৰ পৃষ্ঠত থকা পানী, পৃথিৱীৰ পৃষ্ঠত যিমান পানী আছে তাৰ ব্যাস কিমান হ'ব? 1365 কিলোমিটাৰ হ'ব। এই নীলা গোলকত পানীখিনি জমা কৰি থৈ দিলে, ঠিক আছে? উৎপন্ন হ'বলৈ পানী হয়, তাত পাইছিলে আপাত পানী, হয়নে? আপাত পানী লিখা আছিলে বস্তু এটা উৎপন্ন যিমান পানী খৰচ হয় তাক আপাত পানী বোলে, সেইটোৱে হ'ব পানীৰ প্ৰদৰ্শনী। আপাত পানী মানে পানীৰ প্ৰদৰ্শনী। কিন্তু যদি ব্যক্তি এজনৰ ক্ষেত্ৰত অলপ বেলেগ হয়, যদি বস্তুটো খায় আৰু ডাইৰেক্টলি বস্তু এটা চাপ'জ গা ধুলে 10 লিটাৰ পানী খৰচ কৰিলে, ধৰিছোঁ মই, আৰু আপেল এটা খালে, আপেল এটাত 70 লিটাৰ থাকে, 70 লিটাৰ খৰচ হয় পানী। সেইখিনি পানী মিলাই কিনে যিখিনি পানী হ'ব সেইটোকে কোৱা হয় আপাত পানীৰ প্ৰদৰ্শনী বুলি কোৱা হয়, বুজিছা? পানীৰ প্ৰদৰ্শনী মানে টোটেল পানী কিমান খৰচ হয় গণনা কৰি কিনে যিটো পাওঁ সেইটোৱে হয় প্ৰদৰ্শনী। ভাৰতৰ মানুহ চাই 3000 লিটাৰ পানী খৰচ হয় প্ৰায় এভাৰেজ, আৰু আমেৰিকাৰ মানুহ চোৱা 7800 লিটাৰ। ঠিক তেনেধৰণে ইংলেণ্ডৰ মানুহ হয় 3400 লিটাৰ, নাইজেৰিয়াতো তেনেকুৱা 3400 লিটাৰ। মানে সেইটো খোৱা খাদ্যৰ ওপৰত বেছ কৰে হয় এইটো, ঠিক আছে? বাতি এটা লৈছে দেখিছা? ইয়াতে ভাৰতৰ মেপ, এইখিনি মানে কৈছে পানী জমা কৰি ৰাখিব, সংৰক্ষণ কৰি ৰখাৰ কথাটো কৈছে আমাক, বুজাইছে মূৰ্তিটোৱে, বুজিছানে? এতিয়া পানী দিব লাগে বাৰু, সেইটো দিয়া নাই। চাপ'জ মূৰ্তিটোৱে পাতিলে পানী সংৰক্ষণ কৰাৰ কথাটো বুজাইছে আমাক। আৰু ইয়াতে চোৱা ভাৰতৰ মেপ কিছু দিয়া আছে দুখন। এখনত ৰঙা ঠাইখিনি দেখিছা? এই যিমান ৰঙা ঠাই আছে তাৰে 54% আমাৰ ভাৰতৰ বহুত মাটিত কালি 54% হয়। সেই ঠাইত কি আছে? পানীৰ অভাৱ, মানে পানীৰ নাটনি, আৰু পানী আছে যদিও কম পৰিমাণে আছে, বুজিছা? পানীৰ নাটনি হৈ থাকে তাৰমানে প্ৰায়। আৰু যিবিলাক হালধীয়া ঠাই আছে সেইখিনিত পানী নাটনি নহয়, যেনে আমাৰ অসমত নহয়, মানে হালধীয়া ঠাইবিলাকত পানীৰ যথেষ্ট পৰিমাণৰ পানী পোৱা যায়। ইয়াতে চোৱা, আৰু নেক্সট এখন কি আছে? এখন মেপ আছে দেখিছা তোমালোকে? সেই মেপখনত দেখিছা যিবিলাক ৰঙা ঠাই আছে সেই ৰঙা ঠাইবিলাকত কি আছে? পানীৰ অভাৱ, মানে পানীৰ এইটো কি আছে? ইয়াতে জল যিটো আমাৰ ভূগৰ্ভৰ জলস্তৰ আছে সেইটোৰ কথা বুজাইছে। ইয়াতে চোৱা ৰঙা ঠাইবিলাকত জলস্তৰটো ঠিকে আছে, মানে পানী নায়ে যিহেতু তাত কমি নাযায়। আৰু যিবিলাক হালধীয়া ঠাই আছে সেইখিনিত কি হয়? ভূগৰ্ভৰ জল আছে
কিন্তু মানুহবিলাকে বেছিকৈ ইউজ কৰি কি হৈছে স্পীডত কমাই দি আছে ভূগৰ্ভৰ জলস্তৰটো কমি গৈ আছে বুজিছা আগতে যদি 20 মিটাৰ পাইছিলে এতিয়া 50 মিটাৰ তলত খান্দিব লাগে তেনেকুৱা হৈছে সেইটোকে এইটো মেপত দি আছে সাধাৰণতে এই পদ্ধতিত কি হয় পদ্ধতিৰ জৰিয়তে বৰ্গ আকৃতিৰ ডাঙৰ কুঁৱা এটাত পানী সংৰক্ষণ কৰা হয় বুজিছা আৰু এই পানীৰ জৰিয়তে কিছুমান সাধাৰণ পানী সংৰক্ষণৰ ওপৰত কৈছে ভাৰতবৰ্ষৰ পুৰণি কালৰ পৰা পানী সংৰক্ষণ কৰি আহিছে তো ইয়াতে এইকেইটা হৈছে পুৰণি পদ্ধতি যেনে বাউদী পদ্ধতিত কি কৰে ইয়াতে ডাঙৰ চাৰিকোণীয়া এটা কুঁৱা খান্দে সেই কুঁৱাত কি হয় কুঁৱাটো ধুনীয়াকৈ ইটাৰে গাঁঠিব গাঁঠি কি কৰিব ডাঙৰকৈ খালৰ দৰে বনাই ল'ব আৰু গোটেইবিলাক পকী কৰি ল'ব বুজিছা ইয়াতে চিৰি থাকিব তেওঁলোকে যেতিয়া পানীৰ স্তৰটো তললৈ নামি গৈ চিৰিৰ দ্বাৰা নামি থাকিব পাৰে ওপৰলৈ গ'লে বেছি উঠি নামিব নালাগে ওপৰতে হয় সেই তেনেকুৱা পদ্ধতি জমা কৰি থৈছিলে আগৰ মানুহবিলাকে আৰু এইটো হ'ল কাটা পদ্ধতি ইয়াতে কি হয় নদী সৰু নদী বা হ্ৰদত কি কৰে বান্ধ দিয়ে পানীৰ ফ্ল'টোত বান্ধি দিব সেই বান্ধত কি হয় পানীখিনি কি জমা লাগি থাকে আৰু এই জমা হোৱা পানীৰ পৰা বেলেগ চাইডে আমি দিব পাৰোঁ এইটো পদ্ধতি আছে এইটো হ'ল জহাত এইটো বেলেগ নাই আমাৰ পুখুৰীবিলাকৰ দৰে এই পুখুৰীবিলাকত যেনেকৈ পানী জমা কৰোঁ তেনেকুৱা এইটো ডাঙৰ পুখুৰী খান্দে তাত পানী জমা কৰি থৈ দিয়ে আৰু ভূগৰ্ভত পানীটো নিগৰি যাই থাকিব পাৰে বুজিছা নেক্সট এইটো চোৱা এইটো হৈছে বৰষুণৰ পানী ফিছকাৰী উপকূলীয় যিবিলাক অঞ্চল আছে ইয়াতে কি হয় নিমখীয়া পানী সিহঁতে পানী কুঁৱা খান্দিলে নিমখীয়া পানী হয় সেইকাৰণে বৰষুণৰ পানী সংৰক্ষণ কৰে ডাঙৰ টেংকি থাকে মাটিৰ তললৈকে থাকে সেই মাটিৰ তললৈকে থকা টেংকিত জমা কৰে যিমান বৰষুণৰ পানী হয় এটা ছিজনত সেই পানীখিনি মটৰৰ সহায়ত যেতিয়া লগা হয় মটৰৰ সহায়ত ওপৰলৈ উঠাই লৈ আহে সেইকাৰণে কোৱা হয় বৰষুণৰ পানীৰ ফিছকাৰী এইটো হ'ল বৰষুণৰ পানী সংৰক্ষণ ইয়াতে চাদত বা টিঙত যিবিলাক পানী পৰিব সেই পানীবিলাক কি হয় টেংকিত জমা হৈ যায় বুজিছা টেংকিত জমা হৈ কি কৰিব পাৰে সেইখিনি মানুহবিলাকে ঘৰত ইউজ কৰিব পাৰে কাৰণ বৰষুণৰ পানীটো ইউজ কৰিলে মাটিৰ তলৰ পৰা পানী নোলালে হয় ভূগৰ্ভৰ পৰা হয়নে নহয় ভূগৰ্ভৰ পানীটো বাচি গ'ল এইটো হ'ল লেতেৰা বা মটীয়া পানী বা বৰ্জিত পানী সংৰক্ষণ কৰে ইয়াতে যিবিলাক আমাৰ বাচন ধোৱা বা কাপোৰ ধোৱা পানী সেইবিলাক শাক পাচলি ধোৱা পানী সেইবিলাক আমি ফিল্টাৰ কৰি যিবিলাক মানে পেলাই নিদিয়ে জমা কৰি সেই পানীটো ফিল্টাৰ কৰি আমি আকৌ এবাৰ ব্যৱহাৰ কৰোঁ যেনেকুৱা আমি গাড়ী ধোৱাত ব্যৱহাৰ কৰিব পাৰোঁ বাগিচাত দিয়াত ব্যৱহাৰ কৰিব পাৰোঁ বা ভূগৰ্ভত আমি নিগৰি যাবলৈ দিবলৈ ব্যৱহাৰ কৰোঁ ইয়াত মূৰ্তিটো দেখিছা তোমালোকে মূৰ্তিটো কি হৈছে চিৰাল ফাট মেলি দিছে হয়নে নহয় তো এইখিনি বস্তু তোমালোকক বুজাইছে পানীৰ অভাৱ হ'ব 2 বিলিয়নতকৈ অধিক পানী নাটনিয়া দেশত বাস কৰিব ভাৰতত পানী সংকট 5% প্ৰায় শেষ হৈ যাব পানী বেংগালুৰু দিল্লীতো পানী শেষ হৈ যাব তেনেকুৱা বুজাইছে তোমালোকক 40 ভাৰতত সকলো স্থানত খোৱা পানী পোৱা নাযাব ইয়াতে চোৱা মই ফটোবিলাকত দিয়াই আছোঁ তোমালোকক আৰু এইটো চোৱা এজন চাইণ্টিষ্টে কৈছে ৱেন দ্য ৱেল ইজ দেয়াৰ উইল ৱাটাৰ 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 যেতিয়া কুঁৱাৰ পানীবিলাক শুকাই যাব তেতিয়া আমি পানীৰ মূল্যটো বুজিব সেইটো কলেৰা টাইফয়েড ডায়েৰিয়া এইবিলাক ৰোগ হয় এইবিলাক বেক্টেৰিয়া ছবি দিয়া আছে অনুবীক্ষণ যন্ত্ৰৰ সহায়ত লোৱা লেতেৰা পানীত গা ধুলে স্কেবিছ ট্ৰেকমা মানে ছালৰ ৰোগ ট্ৰেকমা মানে চকুৰ দৃষ্টিশক্তি কমি যোৱা চকুৰ ৰোগ আৰু জোক চিকৰা এইবিলাক কামুৰিব পাৰে লেতেৰা পানীত গা ধুলে আৰু এইটো এটা জলভিত্তিক ৰোগ এইটো কি হয় ইয়াতে সৰু কিছুমান পৰজীৱী থাকে সেই পৰজীৱীবিলাক ছালৰ দ্বাৰা তেজত পৰে ছালৰ দ্বাৰা সোমাই গৈ তেজত পৰে মানুহ যদি পানীত গা ধুই থাকে বা লেতেৰা পানীত কাম কৰি থাকে তেতিয়া হয় এইটো আৰু তেতিয়া কি হয় মানুহজনক বেলেগ অংগ প্ৰত্যংগত যায় সেই পৰজীৱীভেদে বাস কৰি সেই অংগটোৰ পৰা পুষ্টিবিলাক গ্ৰহণ কৰিব ভিটামিনবিলাক খাব লাহে লাহে অংগটো বেয়া কৰি দিব নষ্ট কৰি দিব ইয়াত কি থাকে মৌলবিলাকৰ নাম থাকে আৰু পাৰমাণৱিক সংখ্যা থাকে পাৰমাণৱিক সংখ্যা অনুযায়ী ইয়াতে মৌলবিলাক সজোৱা আছে মৌল মানে হ'ল আমাৰ পৃথিৱীখনত গঢ়িবলৈ যিমান সৰু পদাৰ্থ লাগে একদম একক বুলি ক'ব পাৰোঁ সেইকেইটা হৈছে মৌল মানে পদাৰ্থ একদম এককটো হৈছে মৌল যেনে হাইড্ৰজেন হিলিয়াম লিথিয়াম বেৰিলিয়াম বৰণ কাৰ্বন নাইট্ৰজেন অক্সিজেন ক্লৰিন এইবিলাক হৈছে মৌল যেনেকুৱা পানী হ'বলৈ হয়নে পানী হ'বলৈ কি লাগে হাইড্ৰজেন আৰু অক্সিজেন লাগে এইটো ইয়াৰ পৰাই ল'ব হাইড্ৰজেন আৰু অক্সিজেন এইকেইটা মৌল ল'ব সেইকাৰণে পানীটো হৈছে বুজিছা এইখন আমি কোনে বনাইছিলে আধুনিক প্ৰজাবিদ্যা তালিকা জনক বুলি ডিমিট্ৰিছ মেণ্ডেলিভক জনা যায় পৰি যাবা আহিব নালাগে ইমান 1869 চনত আধুনিক প্ৰজাবিদ্যা তালিকাখন বনাইছিলে মিক্স কৰি এটা ভালকৈ কৰিব পাৰি কালাৰটো চেঞ্জ কৰিব পাৰি কঠিনতাটো বঢ়াব পাৰি সেনেকুৱা হয় ইয়াতে কি কৰিছে কালাৰ চেঞ্জ কৰিছে বুজিছা যেনেকৈ ইয়াতে চোৱা 2 বাৰ মিশ্ৰণক ইয়াতে ফুলৰ কালাৰটো চেঞ্জ কৰিবলৈ পিংক গ'ল 75% কপাৰ 20% এইখিনি লগালে কি হ'ব পিংক গ'ল হ'ব এইটো পিংক গ'ল
ঠিক তেনেদৰে এইটো আইৰণ 25% আৰু গ'ল্ড 75% ল'লে কি হয় ব্লু গ'ল্ড হয় ব্লু গ'ল্ডটো হৈছে এইটো গ্ৰীণ গ'ল্ড হ'বলৈ গ'ল্ড 75% জিংক 5% নিকেল 10% আৰু পেলাডিয়াম 10% ল'ব লাগিব আৰু তেতিয়া কি হ'ব গ্ৰীণ হ'ব এইটো কালাৰ এনেকুৱা হোৱাইট গ'ল্ড হ'বলৈ 75% গ'ল্ড চিলভাৰ 20% কপাৰ 5% এতিয়া হোৱাইট গ'ল্ড হ'ব এইটো হোৱাইট ঠিক আছে বা এতিয়াও কৰোঁ ইউজ কৰোঁ সেইটোকে বুজাইছে এইটো হৈছে প্ৰাইমেৰী চেল ইয়াতে এইকেইটা চেলত কি হয় চাৰ্জ দিব নোৱাৰি ইয়াতে কেমিকেলছে থাকে এমনিয়াম ডাইক্ৰমেট পেষ্ট থাকে জিংক ৰস থাকে তো এইবিলাকে কি হয় কেমিকেলৰ দ্বাৰা আমি বিদ্যুৎ উৎপন্ন কৰোঁ আৰু প্ৰাইমেৰী চেলত কেতিয়াও মানে আমি এবাৰ ব্যৱহাৰ কৰাৰ পিছত দুবাৰ ব্যৱহাৰ কৰিব নোৱাৰোঁ প্ৰাইমেৰী চেল এইটোক কয় আৰু ছেকেণ্ডাৰী চেল কাক কয় যিবিলাক বেটেৰী আমি আকৌ এবাৰ ইউজ কৰিব পাৰোঁ চাৰ্জ শেষ হৈ গ'লে ৰিচাৰ্জ কৰিব পাৰোঁ সেইবিলাকক ছেকেণ্ডাৰী চেল বুলি কয় ইয়াতো কেমিকেলছ থাকে যেনে মোবাইলৰ ভিতৰত লিথিয়াম ইলেক্ট্ৰলাইট থাকে লিথিয়ামৰ বিদ্যুৎ বিশ্লেষ্য থাকে আৰু ইয়াতে কিছুমান এচিড থাকে ছালফাৰিক এচিড থাকে লেড অক্সাইড থাকে হয়নে নহয় এইবিলাক এচিডৰ দ্বাৰা কি ইলেক্ট্ৰনবিলাক জমা কৰি ৰাখিব পাৰোঁ ছেকেণ্ডাৰী চেল এইকেইটা চাৰ্জ কৰিব ৰিচাৰ্জ হৈ থাকে ইন্ধন ব্যৱহাৰ কৰি ইয়াতে দিয়া আছে কঠিন গোটা ইন্ধন হয়নে তলৰ ৰকেটৰ তলৰ ষ্টেজত ইউজ কৰে সেইটো পিছত তৰল ইন্ধন ব্যৱহাৰ কৰে আকৌ এবাৰ ইয়াতে তৰল ইন্ধন ছেকেণ্ড নম্বৰ তৰল ইন্ধন নাম হৈছে হাইড্ৰজেন হাইড্ৰেট ঠিক তেনেদৰে ডাইনাইট্ৰজেন টেট্ৰাক্সাইড এইবাৰ কঠিন ইন্ধন ব্যৱহাৰ কৰিব HTBB বুলি কয় বুজিছা মানে লিকুইড তৰল এনেকুৱা আৰু ইন্ধনবিলাকৰ নাম দিয়া আছে যেনে এইটো তৰল ইন্ধন নাম হৈছে MMH মনোমিথাইল অক্সাইড বা মিথক্স অক্সাইড বুলি কয় বা অক্সাইড ঠিক তেনেদৰে এইটো JSLV ইয়াতে HTBB ইউজ কৰে কঠিন ষ্টেবনছ বুলি কয় ঠিক তেনেদৰে 2 নম্বৰত কি হয় ইয়াতে হাইড্ৰজেন হাইড্ৰেট উৎপন্ন ইউজ কৰে ঠিক ওপৰত লিকুইড হাইড্ৰজেন ইয়াতে লিকুইড হাইড্ৰজেন ইউজ কৰে মানে জলীয় ইন্ধন জ্বলায় আৰু ক্ৰায়জেনিক ইঞ্জিন ব্যৱহাৰ কৰে ইয়াতে কি হয় 15 পৰা 14 স্কেল আছে pH স্কেল বুলি কয় pH স্কেলত কি হয় ইয়াতে কোনবিধ এচিড কোনবিধ বেছ এইটো লিখিব পাৰি এইবিলাক আমি লিটমাছ কাগজৰ সহায়ত আমি কিছুমান লিটমাছ কাগজ ইউজ কৰি তাৰ কালাৰটো চাই আমি pH মানটো দি দিওঁ 7তকৈ যদি কমি যায় 6 5 6 বা 7তকৈ কমি গ'লে এচিড হয় বেছি গাঢ়তাটো বাঢ়ি গৈ থাকে 7ৰ পৰা বাঢ়ি গ'লে খাৰকৰ গাঢ়তা বাঢ়ি গৈ থাকে মানে 8 নম্বৰটো কম খাৰক হ'ব কিন্তু 14 নম্বৰটো আটাইতকৈ বেছি খাৰক হ'ব 7 নম্বৰটো 6 নম্বৰটো কম এচিডক হ'ব 0টো বেছি এচিডিক হ'ব তেনেকুৱা সংৰক্ষণ কৰিব পাৰোঁ যেনে চুগাৰ চিনামন ক্লছ গাৰ্লিক লেমন এইবিলাক লং নেমু টেঙা নহৰু চেনি ডালচেনি এইবিলাকত কি থাকে কিছুমান ৰাসায়নিক পদাৰ্থ থাকে যিয়ে বেক্টেৰিয়াবিলাকক ধ্বংস কৰিব পাৰে আৰু এইবিলাক কৃত্ৰিম কিছুমান ৰাসায়নিক পদাৰ্থ থাকে যিয়ে বেক্টেৰিয়াবিলাকক ধ্বংস কৰে এটা চিপছ আছে দেখিছা চিপছৰ ভিতৰত কি দিয়ে এইটো দিয়ে ভিতৰতে হাইড্ৰক্সিল দিয়ে ঠিক তেনেদৰে ইয়াতে নেক্সটটো চুগাৰ বেঞ্জইড দিব ইয়াতে মেংগ' আচাৰত কি দিয়ে চুগাৰ চচ ভিনেগাৰ বেঞ্জইড দিয়ে ঠিক তেনেদৰে এইটো কল্ড ড্ৰিংকছত বেঞ্জইড দিয়ে এইবিলাক বস্তু হ'ল খাদ্য সংৰক্ষক এইবিলাক কৃত্ৰিম এইবিলাক প্ৰাকৃতিক চাহত কি আছে কফি ফ্ল'ৰজেনিক এচিড থাকে ফিনাইল থাকে চাহত এলথিয়ানিন কেটাচিন থাকে বুজিছা পলিফিনল থাকে নহৰুত ছালফাৰ জাতীয় দ্ৰব্য এলিন এলিপ্ৰপেল এইবিলাক থাকে জলকীয়াত কেটাচিন থাকে যিয়ে কেটাচিনে আমাক জলকীয়াটো জ্বলা হোৱাত সহায় কৰে মুখত যদি আমি খাওঁ জ্বলা পাওঁ জলকীয়াটো জ্বলা হোৱাৰ কাৰণটো হ'ল কেটাচিনে যিটো আমাৰ মুখৰ ছালৰ আৱৰণিৰ লগত ৰিয়েকশ্যন কৰে 15% fat, 1% carbohydrate আৰু 6% minerals এইবিলাক এইখিনি কি হৈছে আমাৰ মানুহৰ শৰীৰটো গঠন আছে আৰু অক্সিজেন কাৰ্বন হাইড্ৰজেন নাইট্ৰজেন কেলছিয়াম ফছফৰাছ এইবিলাক 99% এইকেইটা মনোদ্ৰৱিত হৈছে আৰু এইবিলাক খনিজ লৱণ দি আছে চেৰ'টনিন এবিধ হৰমন লাগে মানুহৰ মৰম বাঢ়িবলৈ কোনবিধ হৰমন শৰীৰত নিঃসৰণ হয় ডপামিন চেৰ'টনিন আৰু অক্সিটচিন এই তিনিবিধ হৰমন মানুহৰ শৰীৰত নিঃসৰণ হ'লে মানুহৰ মৰম বাঢ়ে ঠিক তেনেদৰে জুচ লাগিবলৈ কি হৰমন লাগে নৰাড্ৰেনালিন আৰু এপিনেফ্ৰিন এইকেইবিধ হৰমন আমাৰ শৰীৰত নিঃসৰণ হয় ঠিক তেনেদৰে নিদ্ৰাৰ কাৰণে কি হৰমন শৰীৰত নিঃসৰণ হয় এণ্ড্ৰফিনছ নামৰ হৰমন শৰীৰত নিঃসৰণ হয় নিদ্ৰাৰ কাৰণে ঠিক তেনেদৰে উদ্বেগৰ কাৰণে কি হয় ডপামিন নামৰ হৰমনবিধ নিঃসৰণ হয় আৰু বিষাদৰ কাৰণে কি হয় বিষাদৰ কাৰণে ডপামিনটো কমি যায় আৰু চেৰ'টনিনটো কমি যায় বুজিছা ডপামিন বাঢ়ি আৰু চেৰ'টনিন বাঢ়ি গ'লে কি হয় ঠিক তেনেদৰে ইয়াতে ডপামিনটো কমি গৈছে টেনশ্যন বেছি হৈছে বুজি পাইছা এইটো বেয়া হৈছে এইটো নালাগে দিয়ক